বিজনীৰ সুভাইঝাৰত বিপিএফৰ কাৰ্যালয়ত যুৱ বিপিএফৰ মহিলা মৰ্চা আৰু বিএছচিৰ উদ্যোগত যৌথ কৰ্মশালা বৃহস্পতিবাৰে অনুষ্ঠিত কৰ্মশালা উপলক্ষে মুকলি সভাও অনুষ্ঠিত কৰা হয়। মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে হাগ্ৰামা মহিলাৰী। বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োক তীব্ৰ সমালোচনা বিপিএফ প্ৰধানগৰাকীৰ। সুভাইঝাৰ পৰিষদীয় সমষ্টিত বিপিএফৰ জয় 100% নিশ্চিত বুলি মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে। ইফালে বিটিচিৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে বিটিচি অঞ্চলত হাতী মানুহৰ সংঘাত ৰোধ কৰিবলৈ কোনো ব্যৱস্থা গ্ৰহণ নকৰা বুলি সমালোচনা যুৱ বিপিএফৰ কেন্দ্ৰীয় সভাপতি ৰিঞ্জয় বড়োৰ। উল্লেখযোগ্য যে মুকলি সভাতে বিজেপি, ইউপিপিএল, কংগ্ৰেছ আৰু আম আদমী পাৰ্টিৰ পৰা মুঠ 230 জন লোকে বিপিএফ দলত যোগদান কৰে। সুভাইঝাৰ ব্লক কমিটি বিপিএফ দলৰ উদ্যোগত ওমেন, ইয়থ আৰু বিএছইউ তিনিটা লগ লাগি এটা ৱৰ্কশ্বপ হৈছে। কৰ্মী সভা, এইটো ৰাইজ নহয়, চব বিপিএফ দলৰ কৰ্মী আজি যিখিনি আহিছে। তো যিটো মিটিঙৰ প্ৰেজেঞ্চ খুব ভাল আৰু সুভাইঝাৰ সমষ্টিত আমাৰ বিপিএফ দল জিকাটো 100% আমি ক'ব পাৰোঁ। ৰঞ্জিত বসুমতাৰী হ'ল তেওঁ মানে ইএমৰ দায়িত্বত আছে ফৰেষ্ট ডিপাৰ্টমেণ্টত। আজি হাতী মানুহৰ সংঘাত ওদালগুৰিৰ পৰা আৰম্ভ কৰি আপ টু কোকৰাঝাৰ গোসাইগাঁৱলৈকে এইটো ধাৰাবাহিকভাৱে চলি আছে। আপোনালোকে দেখিছে বনৰীয়া হাতীবিলাক মানে নামি আহি মানে খাদ্যৰ সন্ধানত বিভিন্ন গাঁৱত সোমায় আৰু মানে সেইদিনাখন এসপ্তাহৰ আগতে আমি দেখিছোঁ এজন মানে ছাত্ৰীক মানে ঘৰত সোমাই পেলাই আক্ৰমণ কৰিলে বনৰীয়া হাতীয়ে। মানে ইয়াৰ মাত্ৰ এটা উদাহৰণ নহয়, বহুতটা উদাহৰণ আছে আৰু সেইটো প্ৰতিৰোধ কৰিবৰ কাৰণে ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াই কোনো মানে বিশেষ মানে ব্যৱস্থা গ্ৰহণ কৰা আমি দেখা নাই।